Visitors at the world-renowned Kaziranga National Park had a unique sight today as they witnessed a tigress moving around with her three little adorable cubs. Well, the scene was captured in the cameras of two local tourist guides, Tokib Ali and Bitupon Gogoi. What is surprising is that even the forest guards had no idea that the tigress has had three cubs. Well, the tigress and her cubs were seen during a tourist safari in the park's Kohora range. তেনেকৈ আমি আগতে দেখা পোৱা নাছিলোঁ আৰু ইমান কণমানি পোৱালি আচলতে কাজিৰঙাত দেখা ইমান সম্ভৱ নহয় যিহেতু আমাৰ গ্ৰাছলেণ্ড প্ৰায় ডাঙৰ গ্ৰাছলেণ্ড ওখ গ্ৰাছলেণ্ডৰ কাৰণে এইবাৰ প্ৰথমবাৰ দেখি আমি নিজেই যিসকল পৰ্যটক আছিলে তেওঁলোকৰ লগতে আমিও আনন্দিত হৈছোঁ পোৱালি তিনিটা আছিলে তাৰে এটা গোল্ডেন বুলি আমি সঠিকভাৱে ক'ব নোৱাৰোঁ যিহেতু আমি এক্সপাৰ্ট নহয় বা যিসকল গৱেষক তেওঁলোকে সঠিকভাৱে ক'ব পাৰিব কিন্তু দেখাত গোল্ডেনৰ নিচিনাই লাগিছে ভাল লাগিছে দেখি মহাৰাষ্ট্ৰৰ আমাৰ পৰ্যটক আছিল তেওঁলোক নথৈ আনন্দিত হৈছে হয় নিশ্চিতভাৱে কাজিৰঙাৰ ইতিহাসত এয়া প্ৰথম এক সৌভাগ্যৰ কথা কাজিৰঙা পৰ্যটনৰ মাত্ৰা আৰু বাঢ়িব সোণালী বাঘে তথা গোল্ডেন টাইগাৰে কাজিৰঙালৈ অতিমাত্ৰাত পুনৰবাৰ দেখি বিদেশী পৰ্যটকে ভৰিব বুলি আমি আত্মবিশ্বাস আৰু লগতে আমাৰ যি দীঘলীয়া যাত্ৰা ৱাইল্ড লাইফ ছেক্টৰত গতিকে এই ৱাইল্ড লাইফত আমি অতিকৈ উৎফুল্লিত হৈ পৰিছোঁ এনেদৰে আজিৰ যি দৃষ্টিনন্দন দৃশ্য আমি দেখিবলৈ পাই সঁচাকৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ